ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ এটা সুখবৰ বাক্সা জিলাৰ হালবাৰী মহকুমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী জ্ঞাতিগাঁৱৰ ফুটবল খেলুৱৈ ভূমিকা সূত্ৰধৰে আমন্ত্ৰণ লাভ কৰিছে 19 বছৰ অনূৰ্ধ্ব ভাৰতীয় মহিলা ফুটবল দলৰ বাছনি শিবিৰলৈ গোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত বাছনি শিবিৰ তথা অনুশীলন খেলখনৰ বাবে 28 ডিচেম্বৰত গোৱালৈ যাত্ৰা কৰিব ভূমিকা সূত্ৰধৰে উল্লেখনীয় যে 20 বছৰীয়া ফুটবল প্ৰশিক্ষক ধনঞ্জয় ওৰাঙৰ তত্বাৱধানত সপ্তম শ্ৰেণীৰ পৰাই ফাতেমাবাদ খেলপথাৰত অনুশীলন কৰি আহিছিল ভূমিকা সূত্ৰধৰে আনহাতে 19 বছৰীয়া ভূমিকা সূত্ৰধৰৰ কেৰালাত কৰ্মৰত শ্ৰমিক সুশান্ত সূত্ৰধৰ আৰু ফাতেমাবাদ চাহ বাগিচাৰ চাহ শ্ৰমিক কুৱাৰী সূত্ৰধৰৰ জ্যেষ্ঠা কন্যা বাঁহবাৰী হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰী ভূমিকাৰ ভগ্নী কুমকুম সূত্ৰধৰেও লখিমপুৰত 13 বছৰ অনূৰ্ধ্ব ভাৰতীয় মহিলা ফুটবল দলত খেল খেলাৰ সুযোগ লাভ কৰিছে অতি দৰিদ্ৰ পৰিয়ালৰ ভূমিকাৰ এই সফলতাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ প্ৰশিক্ষক চুবুৰীয়া তথা বাক্সা জিলাৰ ক্ৰীড়াক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন লোক বাক্সা জিলাৰ উপায়ুক্ত কৃষ্ণা বৰুৱাই ভূমিকাৰ বাসগৃহত উপস্থিত হৈ খেলুৱৈগৰাকীক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে আজি বাক্সা জিলাৰ কাৰণে এটা খুব ডাঙৰ গৌৰৱৰ দিন যে আমাৰ নিজৰে ছোৱালী ভূমিতা সূত্ৰধৰ তাই সিলেক্টেড হৈছে আজি নিউজ পেপাৰটো ফ্লেশ আউট হৈছে এই কথাটো তাৰ কাৰণে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁ যে ইমান এটা এই হালবাৰীৰ এনেকুৱা এটা ভিতৰুৱা অঞ্চলৰ পৰা তেওঁ আগবাঢ়ি গৈছে চ' এইটোকে ইয়াকে প্ৰমাণ কৰে যে যাৰ টেলেণ্ট থাকে কোনেও ঢাকি ৰাখিব নোৱাৰে তেওঁ সিলেক্টেড হৈছে অল ইণ্ডিয়া টিমৰ কাৰণে নেশ্যনেল টিমৰ কাৰণে আৰু তেওঁ ইয়াতে তেওঁৰ কোচ আছে এয়া ধনঞ্জয় তেওঁ এটা খুব ডাঙৰ কাম কৰিছে যে ইমান কম বয়সতে তেওঁ নিজে খেলিবলৈ খুব ইচ্ছুক আছিলে বা ভাল খেলুৱৈ আছিলে কিন্তু তেওঁৰ নিজৰ ফিজিকেল প্ৰব্লেমছৰ কাৰণে তেওঁ খেলিব নোৱাৰিলে সেইকাৰণে তেওঁ কোচিং চেণ্টাৰ এটা খুলিছে সেইকাৰণে এইটো সঁচাকৈ এটা বিৰাট ডাঙৰ কথা আৰু আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা যিমান পাৰোঁ আমি তেখেতক সহায় কৰিবলৈ চেষ্টাটো কৰিমেই আৰু লগতে আমি চাম যাতে বেলেগ বেলেগ ঠাইৰ পৰাও যাতে আমি তেওঁক সহায় কৰিবলৈ চেনেলটো মিলাবলৈ চেষ্টা কৰিম গুৱাহাটীৰ পৰাই হওক বা য'ৰ পৰাই নহওক আৰু আমি তাইকো আমি ধৰিত্ৰীকো আমি সেয়া কৰিম যিমানখিনি পাৰোঁ আমি হেল্প কৰিম তাইক পাছপৰ্ট বনোৱাৰ কাৰণে কৈ আছে সেইখিনিও আমি আমাৰ প্ৰশাসনৰ পৰা যিখিনি আছে আমি পূৰা 100% হেল্প কৰিম যাতে তাই